বন্ধুসকল নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিবলৈ গৈ আছো আপুনি যদি সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ কাস্টমাৰ আৰু আপোনাৰ তাত যদি এখন এটিএম কাৰ্ড আছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ আৰু সেই এটিএম কাৰ্ডখনত অনলাইন যেটো ট্ৰানজেকচন আছে হেতু যদি বন্ধ কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো। মানে কি হয়, আমি যদি সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ যিখন এটিএম কাৰ্ড আছে সেইখনৰ অনলাইন পাৰ্চেজটো বন্ধ কৰি নথও, কেতিয়াবা হয়তো বেলেগে পালে এইটো এটিএমখন বেলেগে পালে ফ্ৰড কৰিব পাৰে। গতিকে আমি হেতু বন্ধ কৰি থৈ দিলে যেতিয়া আপুনি বিচাৰে তেতিয়া হেতু আকৌ অন কৰিব পাৰে, আকৌ আপুনি কাম কৰিব পাৰে। গতিকে আহক আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰিনত আহক। এতিয়া চাওক আমি সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মোবাইল বেংকিং এপ সেন মোবাইল এপটো ওপেন কৰি লৈছো। ইয়াত আমি এমপিন ভৰাই লগইন হৈ যাম আমাৰ একাউণ্টত। একাউণ্টত লগইন হোৱাৰ পাছত একাউণ্টৰ ড্যাশবোৰ্ডটো এনেকুৱা কবি পাম। অকমান স্ক্ৰল ডাউন কৰিম। তেতিয়ালৈ স্ক্ৰল ডাউন কৰিম যেতিয়ালৈ আমি কাৰ্ডৰ সেকশনটো নাপাম। কাৰ্ডৰ সেকশনৰ আন্ডাৰত আমি ইয়াত ডেবিট কাৰ্ডটো পাম, তাৰ ওপৰত ক্লিক কৰিম। ডেবিট কাৰ্ড অপচনৰ ওপৰত ক্লিক কৰাৰ পাছত চাৰিটা অপচন পাম। তাৰ ভিতৰত প্ৰথমটো যেটো অপচন আছে ডেবিট কাৰ্ড কন্ট্ৰোল, তাৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে ডেবিট কাৰ্ডখনৰ যিখিনি ডিটেইলছ ইয়াত দেখুওৱা হৈছে, আপোনাৰ ডেবিট কাৰ্ডখনৰ কেইটামান অংক দেখুওৱা হৈছে আৰু আপোনাৰ নামটো দেখুওৱা হ'ব। তাৰ পাছত তলত ডেবিট কাৰ্ডখনৰ কিহৰ বা কাৰণে কিমানখিনি লিমিট ডেইলি লিমিট আছে হেতু আপুনি দেখা পাব। ইয়াত চাওক এটিএম উইথড্ৰল পিওএস মানে আমাৰ এটিএম কাৰ্ডখন যিখন সোৱাইপ কৰি আমি যে পইচাটো পেমেন্ট কৰো হেতু। তাৰ পাছত ইকম এই ইকম যেটো আমি অনলাইন এটিএম নম্বৰটো ভৰাই তাৰ পাছত ওটিপি ভৰাই ব্যৱহাৰ কৰো হেতুকে আমি বন্ধ কৰিব বিচাৰিছো। এইটো বস্তু আমি এতিয়া বন্ধ কৰিব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব, মডিফাই লিমিটৰ ওপৰত আমি ক্লিক কৰি দিম। মডিফাই লিমিটৰ ওপৰত ক্লিক কৰাৰ পাছত এটা চাৰ্ট ইয়াত দেখা পাম আমি। এই চাৰ্টখনত আপোনাৰ বিভিন্ন ধৰণৰ লিমিট বিলাক ইয়াত দেখুওৱা হৈছে। একেবাৰে তলত চাওক ইকম এইটো সুইচ আছে যেটো হেতু আমি বন্ধ কৰি দিম, অফ কৰি দিম। চাওক আমি ইকমটো বন্ধ কৰি দিলো। এতিয়া ইকমৰ আন্ডাৰত যিখিনি লিমিট আমি আগতে সেট কৰি ৰাখিছিলো হেতু ডিম হৈ গল। এতিয়া অকমান তললৈ আহক। চাওক সাবমিট বটন এটা পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। সাবমিট বটনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে কাৰ্ড লিমিট সেট সাকসেসফুলি, আপোনাৰ কাৰ্ড লিমিট সাকসেসফুলি সেট হৈ গল। মানে ইকমটো বন্ধ কৰি দিলে হেতু বন্ধ হৈ গল। এতিয়াৰ পৰা আপোনাৰ কাৰ্ডখনত অনলাইন পাৰ্চেজ কৰিব নোৱাৰিব, অনলাইন ট্ৰানজেকচন কৰিব নোৱাৰিব। যেতিয়া জৰুৰত হয়, যেতিয়া প্ৰয়োজন হয় আপুনি আকৌ সেট কৰিব লাগিব। এতিয়া আমি যদি আকৌ কাৰ্ডৰ সেকশনটোত যাওঁ, চাওক আমাৰ ইকমটো ডিম হৈ গৈছে, মানে বন্ধ হৈ গৈছে। বন্ধুসকল এনেকৈ আপুনি যদি আপোনাৰ সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ যিখন ডেবিট কাৰ্ড আছে তাতে যদি অনলাইন ট্ৰানজেকচনটো বন্ধ কৰিব বিচাৰিছে সহজতে কৰিব পাৰে।